নমস্কাৰ। কাৰ্বি আংলঙৰ আফুৰ উদ্যোগত অহা আগষ্টৰ মাহত বঁটা প্ৰদান যি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই আয়োজনত মই মোৰ দেউতা প্ৰয়াত চুমৰংহানদেৱৰ তেখেতৰ স্মৃতিত মই তাত বঁটা এটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। সেই গতিকে মোৰ দেউতা এজন ৰাজনীতিবিদ। তেখেতে আগতে এজন EM CEM তথা অসম কেবিনেটৰ এজন কেবিনেট মন্ত্ৰীও আছিলে। তেখেতে ঢুকুৱা আজি এবছৰ পাৰ হৈ গ'ল। সেই উপলক্ষে ময়ো সেই বঁটাত দেউতাৰ নামত এটা বঁটা দিবলৈ বিচাৰিছোঁ। সেই বঁটাটো দিবলৈ পাই মই নিজেও সুখী হ'ম আৰু গোটেই ঘৰৰ মানুহখিনিও সুখী হ'ব, যাতে মোক সেই শক্তি দিবলৈ মই সেই শক্তি পাওঁ, যাতে মই দিবলৈ পাৰোঁ। সেয়ে মই সকলোৰে ওচৰত মোৰ প্ৰাৰ্থনা আৰু ধন্যবাদ মই মানিম।